আজি কান্দাৰী 2 অসমীয়া চলচ্চিত্ৰ ঋতুমণি সিংহ আমাৰ লগত আছে। এখেতৰ প্ৰডাকশ্যন এখেতে পৰিচালনাও কৰিব আৰু এতিয়া ডেট 20 তাৰিখৰ পিছত, এইটো মাহৰ 20 তাৰিখৰ পিছত শ্বুটিং আৰম্ভ হ'ব। মানে কাইলৈৰ পৰা আৰম্ভ হ'ব, কিন্তু মেইন শ্বিডিউল আৰম্ভ হ'ব 20 তাৰিখৰ পিছৰ পৰা 21-22 তাৰিখৰ ভিতৰত। এইটো 25 দিনৰ এটা শ্বিডিউল হ'ব। এইটো 5 দিনকে হ'ব চাগে, 5 দিনৰ হ'ব শ্বিডিউলটো। আৰু ইয়াত নতুন ল'ৰা দুজন আছে। নিতুমণিয়েতো পাৰ্ট 1টোত কান্দাৰী 1ত কৰিছিলে, মেইন লিডটো কৰিছিলে। আৰু এইবাৰ জানি ভাল লাগিছে যে যোৱাবাৰৰ যিহেতু এক্সপিৰিয়েঞ্চ হ'ল, তোৰ অভিজ্ঞতা হ'ল যথেষ্ট গোটেই প্ৰডাকশ্যনটো কৰা, চিনেমাখন উলিওৱা। কিন্তু এইবাৰ তেখেতে নিজে চিত্ৰনাট্য লিখিছে, সংলাপো লিখিছে আৰু পৰিচালনাও কৰিব। এটা গধুৰ দায়িত্ব লৈছে। লগত আমি আছোৱে, আমি যিমান পাৰোঁ সহায় কৰিম। মোৰ এটা ইম্পৰ্টেণ্ট কেৰেক্টাৰ থকা বুলি কৈছে। যোৱাবাৰো ইম্পৰ্টেণ্ট আছিলে, কেৰেক্টাৰটো কৰি বহুত ভাল পাইছিলোঁ। আশা কৰিছোঁ এইবাৰ ভাল পাম। আৰু নতুন ল'ৰা ছোৱালী যিখিনি আছে, আমি সকলোৱে মিলি নিতুমণিক সহায় কৰিম। এটা ভাল চিনেমা এখন ৰাইজক উপহাৰ দিব পাৰিম বুলি আমি আশা ৰাখিছোঁ। আৰু তাৰ বাবে মই নিতুমণিক শুভেচ্ছা জনাইছোঁ আৰু আপোনালোককো ধন্যবাদ জনাইছোঁ। যিহেতুকে আমি পাৰ্ট 1খন কান্দাৰী পাৰ্ট 1খন ইতিমধ্যে ইউটিউবত উপলব্ধ হৈ আছে, আৰু তাৰে পিছত আমি পাৰ্ট 2খন এতিয়া আমি ছবিগৃহতে মুকলি কৰিব গৈ আছোঁ অতি শীঘ্ৰে, যিটোৰ আমি অহা কাইলৈৰ পৰা আমাৰ শ্বুটিং ষ্টাৰ্ট হ'ব। আগৰ যিখিনি কাষ্ট এণ্ড ক্ৰিউ আছে সকলোখিনি থাকিব। প্ৰদীপ দা যেনেকৈ আছে, প্ৰদীপ নিচিত দা আছে। লগতে এইবাৰ মোৰ লগত যিহেতু মই মুখ্য চৰিত্ৰ আছোঁ, আৰু তথাপি মোৰ লগতে এইবাৰ আছে ৰন্টু বড়ো আছে, এইফালে আৰু সঞ্জু আছে। চ' দুজনে খুব ভাল আৰু বহুত ধুনীয়া এখন ছবি আমি ৰাইজলৈ আগবঢ়াই দিম বুলি আমি আশা ৰাখিছোঁ। আৰু সকলোকে চাবলৈ আশীৰ্বাদ কৰিবলৈ অনুৰোধ জনাইছোঁ। ধন্যবাদ। আজি মুহূৰ্ত আছিলে আমালৈ, আৰু আপোনালোকে আহিলে বহুত বহুত ধন্যবাদ। আপোনালোকে পিলাৰ্ছ হয় আমাৰ দেশৰ। চ' এনেকে সহযোগ কৰি থাকিব আপোনালোকে। আৰু কালিৰ পৰা আমাৰ ফাৰ্ষ্ট শ্বিডিউলটো আৰম্ভ হ'ব। চ' আশীৰ্বাদ কৰিব। আৰু যেতিয়া আমি আগবঢ়াই লৈ আহিম ফাইনেল আমাৰ আউটপুটটো, তেতিয়া আশা কৰোঁ যে আমাৰ অডিয়েন্সে আমাক সেই মৰম চেনেহটো দিব। থেংক ইউ। প্ৰথমতে আপোনালোকক অশেষ ধন্যবাদ জ্ঞাপন জনাইছোঁ। আৰু আজি আমাৰ প্ৰথম মুহূৰ্ত আৰম্ভ হ'ল, কালিৰ পৰা শ্বুটিং আছে। আৰু এইখিনিতে মই নিতুমণিক ধন্যবাদ জনাইছোঁ, মোক এইখন ফিল্মত চৰিত্ৰত মোক লোৱাৰ কাৰণে। আৰু আপোনালোকে আশীৰ্বাদ কৰিব যাতে ভালদৰে কামখিনি কৰি যাব পাৰোঁ। ধন্যবাদ।